নমস্কাৰ বন্ধুসকল এক্সাম ডেট ঘোষণা কৰিলে জিটি তথা পিজি টেটৰ আৰু অফিচিয়েল নোটিছ ইতিমধ্যে আহি গৈছে 15 ডিসেম্বৰৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু দুদিন আগতে অফিচিয়েল সিলেবাছত অকনমান হালহলনি কৰাৰ ওপৰত আমি ভিডিও আগবঢ়াইছিলো আৰু অফিচিয়েল নোটিছও আপোনালোকক দেখুৱাইছিল তো যিখন পেপাৰ 140 মাৰ্কছৰ পেপাৰখনত পেডাগজিৰ 50 নম্বৰ আৰু ইয়াতে এবাউট আসাম এণ্ড ইটস পিপলৰ পূৰ্বতে 50 আছিল কিন্তু এতিয়া 35 কৰি দিছে আৰু এই 35 কৰি ইয়াৰ 15 নম্বৰ জেনাৰেল মেথছ 10th ষ্টেণ্ডাৰ্ডৰ 15 নম্বৰ আনিছে তো আৰু ইতিমধ্যে আমি জিকেখন পিডিএফ কিতাপ প্ৰস্তুত কৰিছো সেই কেখনত সম্পূৰ্ণ আপডেট দিয়া হৈছে 10000 প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যমত আপোনালোকে মাত্ৰ 150 টকাত কিনি ল'ব পাৰে যত আপোনালোকে মেথছৰ কিছুমান প্ৰেক্টিস ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ লাভ কৰিব পেডাগজি আসাম এণ্ড ইটস পিপল আৰু সকলোখিনি কাৰেণ্ট এফেয়াৰ 2024 কে আদি কৰি গোটেইখিনি আপোনালোকে পাব আৰু ইংৰাজী মাধ্যমৰখনো আপোনালোকে কিনি ল'ব পাৰে তো ইংৰাজী মাধ্যমৰখন মাত্ৰ 99 টকাতে আপোনালোকে পাব আৰু যিসকলে অকল পেডাগজি বিচাৰে তেওঁলোকে 95 रुपीजত এইখন কিনি ল'ব পাৰে যত 1500 প্ৰশ্ন উত্তৰ পাব পেডাগজিৰ অসমীয়া ইংৰাজী দুয়োটা মাধ্যমতে আৰু নিশ্চয় আপোনালোকে এই এক্সাম ডেট ঘোষণাত আচৰিত হৈ গৈছে যেহেতু মে মাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ছাৰৰ চৰকাৰে নিযুক্তি পত্ৰ বিতৰণ কৰিব তো তেনে ক্ষেত্ৰত ততাতয়াকৈ এই এক্সামটো হোৱাটো স্বাভাৱিক কথা আৰু ইয়াৰ অফিচিয়েল নোটিছখন আজি প্ৰকাশ কৰিছে আৰু এই নোটিছখন মই আপোনালোকক দেখুৱাই আছো তো এই নোটিছ মতে আপোনালোকে 15 ডিসেম্বৰ ৰাতিপুৱা 11 বজাৰ পৰা madhyamikasam.gov.in ৱেবছাইটৰ পৰা এডমিট কাৰ্ড বিলাক ডাউনলোড কৰিব পাৰিব আৰু ইয়াতে চাওক আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব 29 ডিসেম্বৰ 2024 তাৰিখে তো হাতত এতিয়া এমাহৰো সময় নাই আপোনালোকৰ তো সোনকালে আপোনালোকে পঢ়া আৰম্ভ কৰক আৰু নিশ্চয় ইতিমধ্যে বহুতে আমাৰ পৰা পিডিএফ কেখন কিনিছে আৰু অধ্যয়ন কৰিছে আৰু আপোনালোকে নিজৰ অন্যান্য ষ্টাডি মেটেৰিয়েল বিলাকো পঢ়াটো উচিত কাৰণ আমি এইটো কথা কেতিয়াও নকওঁ যে মাত্ৰ আমাৰ পিডিএফখন কিনি আপোনালোকে এই জবটো বা টেট পাস কৰিব পাৰিব তো আপোনালোকক যথেষ্টখিনি হেল্প কৰিব হেতু আমি কম 50% এটলিষ্ট আমাৰ বুকৰ পৰা হেল্প পাব আপোনালোকে আৰু বাকি আপোনালোকৰ হেতু নিজৰ ষ্টাডিৰ ওপৰত কথা আৰু ইয়াতে এক্সামত কি ডকুমেন্টস লৈ যাব লাগিব হেতু এতিয়া এই নোটিছখনত জনাই থৈ দিছে যেহেতু কিছুমানে হয়তো এইটো গম নাপাব পাৰে এডমিট কাৰ্ডখন আপোনালোকে নিবই লাগিব লগত ফটো আইডেন্টিটি প্ৰুফ এটা নিব লাগিব আধাৰ কাৰ্ড পান কাৰ্ড অথবা ড্ৰাইভিং লাইসেন্স অথবা ভোটাৰ আইডি যিকোনো আৰু কিছুমান বন্ধু-বান্ধৱী আসাম এণ্ড ইটস পিপল সেকশনটো যদি ভালদৰে পঢ়িব বিচাৰে এইখন ল'ব পাৰে মাত্ৰ 149 যত 7500 সম্পূৰ্ণ অসম তথ্য আপোনালোকে পাব টেটৰ সম্পূৰ্ণ সিলেবাস এই পিডিএফ খনেৰে কভাৰ হ'ব 35 নম্বৰটো যেটো আসাম এণ্ড ইটস পিপল সেকশনটো তো এইখন আপোনালোকে কিনি ল'ব পাৰে আমাৰ ৱেবছাইট asamgkpdf.com ভিজিট কৰি ধন্যবাদ